আমি তেওঁ সম্পূৰ্ণ বিপদমুক্ত বুলি ক'ব নোৱাৰোঁ। জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট অতি সংকটজনক অৱস্থাত সোমবাৰে হেল্থ চিটি হস্পিটেলৰ ICUত ভৰ্তি হৈ থকা খবৰটো হয়তো আপোনালোক সকলোৱে জানিব পাৰিছে। বৰ্তমান অভিনেতাজনৰ স্বাস্থ্যৰ অৱস্থা বাৰু কেনে আছে? হেল্থ চিটি হস্পিটেলৰ কৰ্তৃপক্ষই জনোৱা মতে বৰ্তমানেও শিল্পীগৰাকীৰ স্বাস্থ্য সংকটজনক অৱস্থাত আছে। যোৱাকালি তেওঁ অসুস্থ হ'ল। দুপৰীয়া 3মান বজাত আহি হেল্থ চিটি হস্পিটেলত তেওঁ ভৰ্তি হয়। প্ৰিলিমিনাৰী আমাৰ ডক্টৰ চন্দনা শৰ্মাই তেখেতক ট্ৰিটমেণ্ট আৰম্ভ কৰে আৰু আমি যিখিনি প্ৰিলিমিনাৰী ব্লাড টেষ্ট বা এইখিনি ECG ইক' কৰোঁতে গম পালোঁ যে একচুৱেলি তেওঁৰ হাৰ্টত অলপ ব্লক আছে। তেওঁ একুইট MI লৈ আহিছিলে। তেওঁ ইমান জৰুৰীকালীনভাৱে আমাৰ ডক্টৰ মায়ংক আগৰৱাল জ্যেষ্ঠ তেওঁ হৃদৰোগ বিশেষজ্ঞ তেখেতৰ তত্বাৱধানত তেওঁৰ এনজিঅ'প্লাষ্টি সম্পন্ন হয়। প্ৰাইমেৰী এনজিঅ'প্লাষ্টিত একচুৱেলি তেওঁক আমি 2টা ব্লক পোৱা গৈছিলে। এটা ব্লক অলমষ্ট 99% তেওঁৰ ব্লক আছিলে আৰু এটা 70% নাছিল। কিন্তু ভাল কথা যে ডক্টৰ মায়ংক আগৰৱালাই অতি সুকলমে তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে। যোৱাকালি ৰাতি 9মান বজাত তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে আৰু আজি এতিয়া ধৰক 12 ঘণ্টা হৈছে। এতিয়া এই 12 ঘণ্টাত আমি যিখিনি আপডেট পাইছোঁ তেওঁৰ গোটেইখিনি পেৰামিটাৰ মেইনটেইন হৈ আছে। যদিও ধৰক আমি তেওঁ সম্পূৰ্ণ বিপদমুক্ত বুলি ক'ব নোৱাৰোঁ। মানে ডক্টৰৰ মতে ধৰক 48 ঘণ্টালৈকে তেওঁৰ অবজাৰ্ভেশ্যনত থাকিব। তেওঁ 48 ঘণ্টাৰ পিছতহে আমি আপোনালোকক তেওঁ কি বিপদমুক্ত বা কি গোটেইখিনি জনাব পাৰিম। বৰ্তমান আমি ICUত আছে যিহেতু আমি সংকটজনক বুলিয়ে কৈছোঁ। কিন্তু ভাল কথা যে তেওঁৰ পেৰামিটাৰখিনি মেইনটেইন হৈ আছে বা তেওঁ ইম্প্ৰুভ কৰিছে। কালিতকৈ বহুতখিনি ইম্প্ৰুভ হৈছে। এতিয়া গোটেইখিনি ঠিকেই আছে। তেওঁ ষ্টেবল হৈ আছে।